প্ৰথম কথা ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। মোৰ ভাইটি আছিলে 10 মাহ দিন কাৰ্গিলত ফচি থাকিলেহি। কাৰ্গিলৰ ওপৰত মাউণ্ট লাডাখত বৰফৰ মাজত 10 মাহ, প্ৰায় কাৰেক্ট 10 মাহ। 8 অক্টোবৰ 2023 তাত সোমাইছিলে আৰু 8 অক্টোবৰ 2024 তেওঁক উদ্ধাৰ কৰা হৈছে। আজি দুদিন বেছি হৈছে তেওঁ ঘৰলৈ আহিছে, ঘৰত পালেহি। প্ৰথমতে আমি লৈ গ'লো তেওঁৰ মাক দেউতাকৰ ঘৰলৈ। মাক দেউতাকৰ ঘৰৰ পৰা ধূপ ধূনা যি কৰিবলগীয়া কৰ্মখিনি কৰি পেলাই আমি জাষ্ট এৰিয়াত পাইছোহি। গোগামুখ থানাত আছে, SP ছাৰ DSP ছাৰ চব তাতে আছে, সেইকাৰণে তেওঁৰ লগত সোমাইছিলে। জাষ্ট এতিয়া LSত ফুলমালা গাড়ীখন সজাই পেলাই জাষ্ট ইয়াত পাবহি এতিয়া। ৰাষ্ট্ৰীয় মৰ্যাদাই আহিছে ফুলমালা ফৌজৰ যিখিনি কৰিবলগীয়া কৰ্ম সেইখিনি কৰ্মমতে তেওঁলোকে আহি আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তথা পৰিয়ালবৰ্গ হৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। দুখৰ বিষয় যে দেশ ৰক্ষাৰ কাৰণে যি তেওঁলোকে ত্যাগ কৰিছিল, সেই ত্যাগত তেওঁ আজি 9 মাহ দিন তেওঁ বৰ্ষাবৃত্ত জেগাত তেওঁ নশ্বৰদেহত থাকি গ'ল। আৰু ভাৰত চৰকাৰৰ সৈনিক বিভাগৰ পৰা তৎপৰতাৰে তেওঁলোকে কষ্টৰ যোগেদি তেওঁ আজি উদ্ধাৰ কৰি নিজ গৃহলৈ অনা হৈছে। আমি দেখিছোঁ যে ইয়াতে তেওঁলোকৰ সেনা জোৱানসকলো আহিছে, তেওঁলোকৰ নীতি নিয়ম মাজেদি শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তাৰপিছত হিন্দুৰ যি ৰীতি নীতি অনুসৰি তেওঁলোকে হিন্দী ৰীতি নীতি অনুসৰি তেওঁ নশ্বৰদাহটো দাহ কৰিব। আৰু সেইফালৰ পৰা আমি দুখ প্ৰকাশ কৰিছোঁ। আমি জনাইছোঁ যে অসম চৰকাৰ ভাৰত চৰকাৰক জনাইছোঁ তেওঁলোকে পৰিয়ালটোকো যাতে ভৱিষ্যত দিনলৈ সংস্থাপনৰ এটা ব্যৱস্থা বিশেষভাৱে কৰি দিবলৈ আমি আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ।